এতিয়া ল অফ এট্ৰাকশ্যন যদি বহুত চিম্পলি বুজিব যাওঁ যে ল অফ এট্ৰাকশ্যন কি হয়, একদম চিম্পল, আপুনি যেনেকুৱা ধৰণৰ চিন্তা বাৰ বাৰ ৰিপিট কৰি থাকিব সেইটোৱে আপোনাৰ লাইফত সঁচা হৈ যায়। যিটো চিন্তা আপোনাৰ লাইফত বাৰ বাৰ ৰিপিট কৰি থাকিব সেইটো চিন্তাই আপোনাৰ লাইফত সঁচা হৈ যায়। এতিয়া যদি আপোনাৰ লাইফত এটা চিন্তা বাৰ বাৰ আহি থাকে, মাজে মাজে তাৰমানে এনেকুৱাটো হয় যে দুই এটাতো আমাৰ চিন্তা নকৰিবলৈ কথাও চিন্তা কৰোঁ, চ' সেইটো আমাৰ লগত নাহে। বাট যিটো চিন্তা কৰি কৰি আমাৰ এনেকুৱা হয় যে মই এনেকুৱা হয় ফিল হৈ যায়, সেইটো বস্তু আমি এট্ৰেক্ট কৰোঁ। এতিয়া আপুনি চাব, যদি এজন মানুহে কয় যে মোৰ খং একেবাৰে কম, মোৰ খং একেবাৰে কম, মোৰ একেবাৰে খং নাই, সেইজন মানুহক খং উঠাব অলপ অসুবিধা। বা যিজন মানুহে এইটো কয় মোৰ খং পটককৈ উঠে, সেইজন মানুহক খং উঠাব সহজ। এতিয়া তেওঁৰ কিমান সহজে খং উঠিব সেইটো তেওঁ কৈ কৈ ঠিক কৰিছে। আজি সেই মানুহজনে মোৰ খং বিৰাট বেছি, মোৰ খং বিৰাট বেছি, তেওঁ কওঁতে কওঁতে খং বেছি হৈ যায়। আৰু যদি মানুহে কয় মোৰ একেবাৰে খং নাই, মোক খং উঠা ইমান সহজ নহয়, তেওঁৰ কাৰণে সঁচাকৈ খং উঠোৱা সহজ নহয়। তো আমি মানুহজন খঙা নে আমি মানুহজন শান্ত, সেইটো আমি নিজৰ লগত কি কথা পাতোঁ, নিজৰ লগত কি চিন্তা কৰোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰে। অ'কে, যদি একদম চিম্পলি চাওঁ যে আমি নিজৰ লগত যিটো কথা বাৰ বাৰ পাতি থাকিম সেইটোৱে আমাৰ লাইফত সত্যতা হৈ যায়। আৰু আমি নিজৰ লগত লাইফত কি কি কথা পাতিম সেইটো লাইফৰ ঘটনাবোৰৰ ওপৰত ডিপেণ্ড নকৰে, লাইফৰ ঘটনাবোৰৰ ওপৰত ডিপেণ্ড নকৰে। এতিয়া আপোনাৰ লাগিব পাৰে ছাৰ মোৰ লাইফত এনেকুৱা হৈছে কাৰণে মই এনেকুৱা কথা পাতিছোঁ। একে ঘটনা দুজন মানুহৰ লাইফত যদি ঘটে, ঠিক আছে, সেই ঘটনাটোৰ পৰা দুজন মানুহে বেলেগ বেলেগ কথা ক'ব পাৰে। অ'কে, তো আমি কি হ'ম সেইটো টোটেলি ডিপেণ্ড কৰে আমি নিজৰ লগত কি কথা পাতোঁ। মই অলমষ্ট লাষ্ট 4 বছৰত মই অলমষ্ট 1 to 1 মোৰ চকীৰ সন্মুখত, মোৰ অফিচৰ সন্মুখত, মোৰ চকুত বহা এটলিষ্টটো 400-500 মানুহ মই লগ পাইছোঁ, যাক মই 1 to 1 কাউন্সিলিং কৰিছোঁ, অনলাইন কাউন্সিলিং কৰিছোঁ। এতিয়া মোৰ তাত সেইটো চেঞ্চ আহি গৈছে যে মই মানুহটোক 5 মিনিট কথা পাতিব দিয়ক, মই গম পাই যাম তেওঁৰ বেংক বেলেঞ্চ কেনেকুৱা হৈ আছে, তেওঁৰ মেণ্টেল স্থিতি কেনেকুৱা হৈ আছে, মই গম পাই যাম। কিয়? কাৰণ তেওঁ মোৰ লগত সেইটো হিচাপে কথা পাতিব তেওঁ যিটো হিচাপে নিজৰ লগত কথা পাতে, ৰাইট? আৰু কোনে নিজৰ লগত কি কথা পাতে সেইটোৰ পৰা পুৰা আইডিয়া কৰিব পাৰি তেওঁৰ লাইফত কি চলি আছে। অ'কে, এইমাত্ৰ আহোঁতে গৌতম ছাৰৰ মেমে মোক কৈছে ছাৰ কি খবৰ? মই ৰিপ্লাই কি দিলোঁ মেম? হা, বহুত ভাল মেম, চুপাৰ মেম, ৰাইট? মেমে কৈছে সেইকাৰণে আপোনাক খবৰ দি ভাল লাগে, আপুনি কিবা বেলেগ এটা উৰ্জাত কয় আৰু খবৰে ক'ব লাগে, থৈ না পকেটৰ পৰা পইচা দি আছোঁ, হয়নে নহয়? তো মই যেতিয়া ক'ম আৰু মোক সুধিছে যে আপুনি বঢ়িয়াকৈ এনেকৈ কয়, কিয় কয়? মোৰ এটাই এনচাৰ, হয়নে? মোৰ এটাই এনচাৰ যে মোৰ খবৰ এটা কাৰণতে ভাল হয়, কাৰণ মই ৰাতিপুৱা সাৰ পাই উঠি এটা বহুত ভাল খবৰ পাইছিলোঁ আৰু সেইটো খবৰ মই লাষ্ট 35 বছৰৰ পৰা চিৰিয়েলি পাই আছোঁ। আৰু যদি সেই খবৰটো আপোনালোকেও ৰাতিপুৱা সাৰ পাই উঠি পায় তেতিয়াহ'লে আপোনালোকৰ জীৱনত কেতিয়াও বেয়া খবৰ হ'বই নোৱাৰে, সদায় ভালে হ'ব। কিন্তু মই বিৰাট লাকি যে এইটো খবৰ মই 35 বছৰৰ পৰা পাই আছোঁ, সেইকাৰণে মই লাকি, সেইকাৰণে মই বিৰাট হেপী পাৰ্চন। মই নাজানো আপোনালোকে পাই আছে নে নাই, যদি আপোনালোকে পাই থকা নাই তেতিয়া কথাটো বেলেগ, কিন্তু যদি পাই আছে আপোনালোকে আজিৰ পৰা হেপী হ'ব লাগিব, হয়নে? আৰু সেই খবৰটো হ'ল যে ৰাতিপুৱা উঠি মই এটা বস্তু গম পাওঁ যে মই জীয়াই আছোঁ। অ'কে, যিদিনা আপুনি সেইটো খবৰ নাপায় সেইদিনা আপোনাৰ কাৰণে মই আছোঁ, টেনশ্যন নল'ব। সেইদিনা মই আপোনাৰ দুখত ময়ো দুখী হ'ম আৰু মোৰ আধা সম্পত্তি মই আপোনাৰ নামত কৰি দিম। হ'ব, আধা কৰিলেও 50-60 লাখ টকা হ'ব, যাওক পুৰাই দিম, যাওক, কিনো হ'ব, নিজৰে ঘৰৰ মানুহ, অসমীয়া মানুহ, অসমীয়াৰ কাজি একো নকৰে, কি হ'ব? খালি যিদিনা আপুনি ৰাতিপুৱা উঠি খবৰটো নাপায় যে আপুনি জিন্দা আছে তেতিয়া মোক আপুনি এবাৰ ফোন কৰিব, মই লগে লগে ট্ৰেন্সফাৰ কৰি দিম। আৰু তাৰ আগত মোক কওক আটাইতকৈ লাইফত ভাল খবৰ কি হ'ব পাৰে? এইটোতকৈ ভাল খবৰ কিবা আছে নেকি? তো যদি আটাইতকৈ ভাল খবৰটো ৰাতিপুৱা উঠি পাইছোঁ তো বেয়া হোৱাৰ কি কাৰণ আছে?
বাকী গাড়ীৰ চকা ফুটিছে পামচাৰ হৈছে এইবিলাক সৰু বস্তু চকা হৈছে ফুটিবৰ কাৰণে নহ'লেতো সি লোহাৰ বনালে হয় তাক লবৰৰ কিয় বনাইছে ফুটিবৰ কাৰণে বনাইছে নাই নাই ভাবক মোৰ চকাটো ফুটাৰ কাৰণে যদি কোনোবা এজন মেকানিকৰ ঘৰত আজি ব্ৰইলাৰ মুৰ্গী যায় ৰাইট চ' মোৰ বেয়া খবৰটো যদি কোনোবা 5জন মানুহৰ 2জন মানুহৰ এখন ঘৰৰ যদি ভাল খবৰ গুচি যায় তো ইটছ এ গুড ৰাইট চ' আপুনি চাব কেতিয়াও এটা বেয়া খবৰ চবৰে কাৰণে বেয়া খবৰ হ'ব নোৱাৰে এটা বেয়া খবৰ কাৰোবাৰ কাৰণে ভাল খবৰ হয় একজেক্টলি আপোনাৰ আজি মোৰ কাৰণে যিটো বেয়া খবৰ হ'ব সেইটো কাৰোবাৰ কাৰণে ভাল খবৰ হ'ব